আজি সদনত শিক্ষা বিষয়ক এখন গুৰুত্বপূৰ্ণ বিধেয়ক কেইবাখনো আহিছিল, যিবিলাক স্কুলৰ প্ৰাদেশিকৰণৰ বিষয় লৈ 2011 চনৰ পিছত চৰকাৰে 2017 চনত উইড্ৰ কৰিছিল যে এখন আমি নতুন আইন আনিম, ভাল আইন আনিম বুলি। তাৰপিছত যোৱা সময়ছোৱাত সেই আইন অনা নহ'ল আৰু এতিয়া এখন সংশোধনী আনিছিলে 17 চনৰ ওপৰত। কিন্তু আজিৰ সংশোধনীখন যাতে আৰু ভাল হয় তাৰ বাবে আমাৰ ফালৰ পৰা বহুকেইটা সংশোধনী প্ৰস্তাৱ অনা হৈছিল। মই উল্লেখ কৰিব বিচাৰো যে যোৱা মাৰ্চ মাহৰ 7 মাৰ্চৰ দিনাখন আমাৰ ফালৰ পৰা এখন ব্যক্তিগত বিধেয়ক সংশোধনী অনা হৈছিল শিক্ষাৰ এই প্ৰভিন্সিয়েলাইজেশ্যনৰ বিভিন্ন সমস্যাবিলাক লৈ। সেইখন চৰকাৰে সেই সময়ত আমাক উত্থাপন কৰি পেলাই গ্ৰহণ কৰিবলৈ নিদিলে আৰু তেখেতসকলে পিছত এই বিলখন আনিলে। কিন্তু ইয়াত যিখিনি আমি বিচাৰিছো বা অসমৰ এই শিক্ষা খণ্ডত কাম কৰি থকা কৰ্মচাৰী, বিভিন্ন শিক্ষক, কলেজত কাম কৰি থকা বিভিন্ন অধ্যাপকসকলে যেনেধৰণে বিচাৰিছিলে তেখেতসকলৰ প্ৰতি ইয়াত একোৱেই নাই। যিটো কাম কৰিব পাৰিলে হয়, বিধানসভাত যোৱা 10 বছৰ আমাৰ মনত আছে, ইছ্যু ডেট আৰু এফেক্টেড কৈয়ে বিধানসভাৰ বহু সময় শিক্ষা বিভাগৰ ক্ষেত্ৰত আমাৰ পাৰ হৈ গ'ল। আজি সেই কথাটো মানি লৈছে, কিন্তু অন্যান্য বহুতখিনি যেনেকৈ মানি ল'ব লাগে সেইখিনি মানি লোৱা নাই। আৰু শেষত আমি যেতিয়া ডিভিজন বিচাৰিলো, অধ্যক্ষ মহোদয়ে ক'লে ডিভিজন হ'ব, কিন্তু ডিভিজন হ'ব বুলি কোৱাৰ পিছত তেখেতে যেতিয়া চেম্বাৰটো বন্ধ কৰিবলৈ দিলে, বন্ধ কৰাৰ পিছত বহু বিজেপি বিধায়ক বাহিৰত আছিলে, তেখেতসকলে ভোট গ্ৰহণ কৰিবলৈ ভিতৰলৈ সোমাই আহিলে আৰু অধ্যক্ষ মহোদয়ৰ অনুৰোধ সত্বেও তেওঁলোকে ওলাই যোৱা নাই। এইটো অতি দুৰ্ভাগ্যজনক যে তেওঁলোকে বাহিৰত থকা অৱস্থাত আকৌ ভিতৰত আহি ভোট দিব আহিছে। যেনেধৰণৰ এতিয়া ইলেকশ্যন কমিছনে কৈছিলে বাহিৰা মানুহ আহি ভোট দিব নোৱাৰে। অধ্যক্ষ মহোদয়ে যি নিৰপেক্ষতা বাবে সদনত সেই সময়ত থকা উপস্থিত সদস্যসকলৰ মাজৰ পৰা ভোট গ্ৰহণ বিচাৰিছিল, সেই কথা আজি বিজেপি দলৰ বিধায়কসকলে মানি নললে। তেওঁলোকে বলপূৰ্বক সদনৰ ভিতৰত প্ৰৱেশ কৰি ভোট দি পেলাই তেওঁলোকে জয়যুক্ত হ'ব বিচাৰিলে। ই দুৰ্ভাগ্যজনক আৰু সদনত আজি এই কথাত আমি খুব দুখ পাইছো আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমি প্ৰতিবাদ কৰি এই বিলখনৰ যেতিয়া পাছিং হ'ব আমি আৰু ওলাই আহিছো। ভোট চুৰিতো হ'বই এইবাৰ, আমি জানো। আমি তথাপিতো জনগণক কম, এই এটা আজি নমুনা দেখালে তেখেতসকলে কেনেকৈ সদনৰ ভিতৰত CCTV থকাৰ সময়ত অধ্যক্ষ মহোদয়ে ৰুলিং দিয়াৰ পিছত যে কোনো সোমাই যাব নোৱাৰে, কোনো ওলাই যাব নোৱাৰে, তাৰপিছত শাসক পক্ষৰ কেইবাজনো বিধায়কে তেওঁলোকৰ লবিৰ পৰা আহি ভিতৰত সোমালেহি আৰু আমি বাৰম্বাৰ প্ৰতিবাদ কৰাৰ পিছতো আনকি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে তেখেতে নেদেখিব পাৰে, কাৰণ তেখেতৰ সেইটো পিছফাল হয়, আমাৰতো ফ্ৰণ্ট হয় অপজিশ্যন, আমি নিজে দেখি আছো। সেই গতিকে তেওঁ কিন্তু কৈছে যে কোনো সোমোৱা নাই, কিন্তু আমি নিজ চকুৰে দেখিছো আৰু আপোনালোকে কেমেৰা CCTV যদি কোনোবাই চাই তেতিয়া দেখিব কিমান সদনৰ ভিতৰলৈ সোমাই আহিছে। আৰু এনেকৈ গণতন্ত্ৰক এনেকৈ অপমান কৰিব বিচৰা কাৰ্যটো কেতিয়াও সহ্য কৰা নহয়। আমি তাৰ প্ৰতিবাদ কৰি ওলালো। এইখিনি বিষয়ত আমি কোকৰাঝাৰৰ বিষয়ে ইমান নাজানো, তথাপিতো মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে জনজাতীয় সমস্যাটো সমাধান কৰিব লাগিছিল, তেখেতে লোকৰ গাত দুখ দি ভাল পায়। কংগ্ৰেছে কিবা পাক লগালে বুলি কৈ আছে, কিন্তু যোৱা 10 বছৰ তেখেতে কংগ্ৰেছৰ কথা কিয় ক'ব লাগে? তেখেতসকলে কেবিনেট গ্ৰুপ অফ মিনিষ্টাৰ্ছ কৰি কিয় বৈঠক কৰি নাথাকিলে? 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কোৱাৰ পিছত জানুৱাৰী মাহত 2019 চনৰ জানুৱাৰী মাহত লোকসভা ৰাজ্যসভাত তেওঁলোকে কেনেকৈ বিল উত্থাপন কৰিব পাৰে? জুৱেল আৰ ওৰেম ডাঙৰীয়াই, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই এই প্ৰশ্নৰ জবাব আমাক লাগিব। আৰু অসমৰ জনজাতিৰ নামত জনজাতি অন্য জনগোষ্ঠীৰ মাজত যি বিভাজন কৰা ৰাজনীতি, ব্ৰিটিছৰ শিষ্যসকলে ডিভাইড এণ্ড ৰুলতকৈ একো চিনি নাপায়, সেই কামে এতিয়াও কৰি আছে। তাৰ বাবে আজি এই পৰিস্থিতি হৈছে, ইও দুৰ্ভাগ্যজনক। আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ ফালৰ পৰা চৰকাৰক, শিক্ষা বিভাগক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলো আৰু তেওঁলোকেও কৈছিল যে সকলো ভেঞ্চাৰ স্কুল চৰকাৰীকৰণ কৰা হ'ব। গতিকে আমি অনুৰোধ কৰিছিলো যে কিছু নিয়ম শিথিল কৰি হলেও আপোনালোকে সংশোধনী বিধায়ক আনিছে, আৰু অলপ সংশোধনী কৰি এমেণ্ডমেণ্ট বিল আৰু কিছু আনি সকলো ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পদ চৰকাৰীকৰণ কৰিব লাগে, ভেঞ্চাৰ স্কুল চৰকাৰীকৰণ কৰিব লাগে। কিন্তু মাননীয় শিক্ষামন্ত্ৰীয়ে আমাৰ কোনো এটা দাবী নামানিলে। আজি শিক্ষা ক্ষেত্ৰত যিখন এমেণ্ডমেণ্ট বিল আনিছিল, ইয়াত আমি কেইবাটাও এমেণ্ডমেণ্ট দিছিলোঁ।
কাৰণ এই ভেঞ্চাৰ স্কুলৰ বিষয়টো সৰ্বকালৰ কাৰণে বন্ধ হৈ যোৱাৰ কাৰণে এটা সুন্দৰ ৰাস্তা আছিলে। তেওঁলোকে ডাইস্কটবিলাক যদি 9-10ত নাৰাখি পেলাই 18-19লৈকে ডাইস্কটবিলাক আনিলেহেঁতেন, তেতিয়াহ'লে 10% ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ হৈ গ'লহেঁতেন আৰু এই সমস্যাটো আমাৰ ৰাজ্যৰ পৰা বিদায় ল'লেহেঁতেন। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰে এই বিলত কোনো ধৰণৰ বিৰোধী পক্ষৰ মতামত গ্ৰাহ্য কৰা নাই, এটা পৰামৰ্শ তেওঁলোকে মানি লোৱা নাই। ইয়াকে লৈ পেলাই আমি যেতিয়া ডিভিজন বিচাৰিলোঁ, আমি যিটো কথা কৈ থাকোঁ যে এই বিজেপি দলটোৱে ভোট চুৰ কৰে, আজিও দেখিলোঁ ডাইৰেক্ট ভোট চুৰটো আমি প্ৰত্যক্ষ কৰিলোঁ। স্পীকাৰে নিৰ্দেশ দিয়াৰ পিছত কোনো ওলাই যাব নোৱাৰে, কোনো সোমাব নোৱাৰে, দুৱাৰ বন্ধ কৰিব দিলে। তেতিয়া দেখিলোঁ প্ৰায় 10জনমান বিজেপিৰ সদস্য দৌৰি দৌৰি আহি পেলাই সোমাই গ'ল। এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰিলোঁ। স্পীকাৰে নেদেখা ভাও ধৰিলে। আৰু এইটো যদি হয়, এইটো হৈছে ভোট চুৰিৰ কাণ্ড। আৰু এইবাৰ নিৰ্বাচনতো এনেকৈ হাজাৰে হাজাৰে যদি সোমাব লাগে, তেতিয়াহ'লেতো আৰু গণতন্ত্ৰটো প্ৰশাসনত পৰিণত হ'ব। আৰু সেই গণতন্ত্ৰটো প্ৰশাসনত পৰিণত কৰাৰ আজি যিটো ৰিহাৰ্চেল, আজি আমাৰ অসম বিধানসভাৰ মজিয়াত আজি কৰিছে এই দলটোৱে আৰু এই চৰকাৰখনে। আৰু অদ্ভুত কথা, আমি যিটো প্ৰত্যক্ষভাৱে কৈ আছো যে সোমাইছে, একেজন সোমালে নাম ধৰি কৈ আছো, তেতিয়া আমাৰ শিক্ষামন্ত্ৰী কৈছে সোমোৱা নাই বুলি। বোলে এজন শিক্ষামন্ত্ৰী যদি এনেকুৱা সত্যৰ অপলাপ কৰে, মিছা বুলি ক'ব নোৱাৰিব। আন পাণ্ডে বাহিৰত পাৰি এনেকুৱা মিছা শিক্ষামন্ত্ৰী, যিজন শিক্ষামন্ত্ৰী জানে হয়তোবা তেওঁলোকে জিকিলেহেঁতেন ডিভিজনত, কিন্তু সোমাই দৌৰি আহি পেলাই এইটো সাংঘাতিক নিশ্চিত কৰাৰ কাৰণে শিক্ষামন্ত্ৰীও মিছা মাতিছে। আৰু এনেকুৱা অৱস্থাত আমি সদনত থকাৰ কোনো প্ৰয়োজন অনুভৱ নকৰিলোঁ, কাৰণ যিখন সদনত শিক্ষামন্ত্ৰী মিছা কথা কয়, স্পীকাৰে নেদেখা ভাও জোৰে আৰু দলে দলে মানুহ বাহিৰত ৰৈ থকা বিধায়ক সোমাই গৈ পেলাই ডিভিজনত অংশগ্ৰহণ কৰিবলৈ বিচাৰে, এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু তীব্ৰ বিৰোধিতা কৰি যে অখিল গগৈ নিৰ্দল সদস্য, মই CPM-ৰ সদস্য, কংগ্ৰেছ দলে একেলগে আমি সদন ত্যাগ কৰি ওলাই আহিছোঁ। আৰু ওলাই আহি এইখন চৰকাৰৰ অগণতান্ত্ৰিক যিটো চক্ৰান্ত, এই চক্ৰান্তক আমি উন্মোচিত কৰিব বিচাৰিছোঁ। আৰু আমি সকলোকে জনাব বিচাৰিছোঁ 26ৰ কাৰণে আমি সাৱধান হ'বৰ হ'ল, কাৰণ বিধানসভাত যেতিয়া এনেধৰণে টেষ্ট পাছ কৰে আৰু 26ৰ নিৰ্বাচনৰ ভোটাৰ তালিকাতো এনেকৈ সোমাব পাৰে, এইটো আজি আমি ৰাইজৰ মুখলৈকে আনিছোঁ। এটা আমি শুনিছোঁ BTCৰ সচিবালয় আক্ৰান্ত হৈছে, ভাঙি দিছে। কিন্তু কথাটো হৈছে আমি পূৰ্বতে অনুমান কৰিছিলোঁ এইখন চৰকাৰৰ গাফিলতিৰ কাৰণে স্পষ্ট এটা নীতি তেওঁলোকে গ্ৰহণ নকৰাৰ কাৰণে 6জনৰ গোষ্ঠীৰ সম্পৰ্কত আজি দাখিল কৰিবলৈ গৈছিল, এতিয়ালৈকে দাখিল কৰা নাই তেওঁলোকৰ মন্ত্ৰীগতৰ প্ৰতিবেদন। আৰু মানুহৰ মাজত বিভাজন এটা আজি ট্ৰাইবেল নন ট্ৰাইবেল এই ধৰণে ইছ্যুবিলাক আনিব চেষ্টা কৰিছে। আৰু আমি কোকৰাঝাৰত এই ঘটনা ঘটা দেখি পাইছোঁ। আৰু এইটো দুঃখজনক ঘটনা, আমি সেই ঘটনাক সমৰ্থনটো কৰিব নোৱাৰোঁ। আজি দলে দলে কোনো সংগঠনৰ নহয়, কলেজৰ পৰা ডেকা ল'ৰাবিলাক ওলাই আহি পেলাই আক্ৰমণ কৰিছে সচিবালয়। আৰু এই ঘটনাটোক আমি নিশ্চিতভাৱে সমৰ্থন নকৰোঁ, এইটো ঠিক নহয়। কিন্তু চৰকাৰ এই ক্ষেত্ৰত সচেতন হ'ব লাগিছিল। 6 জনগোষ্ঠীৰ বিষয়টো তেওঁলোকে পূৰ্বতে যদি সমাধান কৰাৰ এটা ব্যৱস্থা কৰিলেহেঁতেন, বিল দাখিল কৰি দিছে ৰাজ্যসভাত, সেই বিলখন পাছ কৰোৱাৰ কাৰণে যদি পদক্ষেপ ঠিকমতে ল'লেহেঁতেন, ট্ৰাইবেল জনসাধাৰণৰ যিটো অধিকাৰক হস্তক্ষেপ নকৰাকৈ, খৰ্ব নকৰাকৈ ইয়াক চলিউশ্যন কৰাৰ ৰাস্তা আছে। তাৰ কাৰণে দৰকাৰ হ'লে সংবিধান সলনি কৰিব লাগে। সংবিধান সলনি কৰি হ'লেও ইয়াক যদি সমাধান কৰাৰ ব্যৱস্থা ল'লেহেঁতেন, তেতিয়াহ'লে আজি ট্ৰাইবেল যুৱকসকল এনেকৈ ডাঙৰ খাই নুঠিলেহেঁতেন। এই ধৰণৰ এটা দুৰ্ভাগ্যজনক পৰিস্থিতি হৈছে। আজি কোনো নিৰ্বাচিত প্ৰতিনিধি কোকৰাঝাৰত থাকিব পৰা নাই, যাব পৰা নাই, মানুহ ভয় খাই গৈছে। এটা উত্ৰাৱল এটা অৱস্থা সৃষ্টি হৈছে। এইটো ভয়ংকৰভাৱে দুঃখজনক ঘটনা অসমত ঘটিল, কিন্তু এতিয়ালৈকে মন্ত্ৰীগত প্ৰতিবেদন আমাৰ হাতলৈকে দিয়া নাই এই চৰকাৰে। থেংক ইউ। একেখিনি কথাই কথা একেখিনি